স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক ডিকে বিভেক্টৰ প্ৰত্যাহ্বান। আপুনি যে সিন্ডিকেটৰ লগত জড়িত নহয় বা সিন্ডিকেটৰ পৰা যে ধন নলয় সেইটো প্ৰমাণ কৰি দিয়ক। শেহতীয়া কেতবোৰ কৰ্মকাণ্ড নিৰীক্ষণ কৰি এই সন্দেহ আমাৰ উপজিছে আৰু তাৰ ভিত্তি মই আপোনাক দেখুৱাই আছো। হৰেণ মহন্তৰ লগত আপোনাৰ কি সম্পৰ্ক? অসমৰ পুষ্পাস্বৰূপ হৰেণ মহন্তই যি ধৰণে গোটেই মিডিয়াক মেনেজ কৰি আহিছে তাৰ প্ৰমাণ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়া। আৰু যদি নহয় 7 দিন, আজিৰ পৰা 7 দিন আপুনি আপোনাৰ কাকতৰ প্ৰথম পৃষ্ঠাত সিন্ডিকেটৰ বাতৰি প্ৰকাশ কৰক আৰু প্ৰতিদিন চেনেলতো য'ত নিতুমণি শইকীয়া ডাঙৰীয়াই নিজকে চূড়ান্ত জাতীয়তাবাদী এগৰাকী সৈনিক হিচাপে পৰিচয় দিবলৈ গৈ জাতীয় বিষয়সমূহত সদম্বে যুক্তি প্ৰদৰ্শন কৰি আহিছে, তেখেতে পাৰে যদি প্ৰতিদিন চেনেলত সিন্ডিকেট সম্পৰ্কে ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰক বা এটা টকশ্ব' কৰক। এইকাৰণে কৈছো হৰেণ মহন্তৰ যি বিষয় সিন্ডিকেট কেন্দ্ৰিক বিষয়, সেই বিষয়টো বিধানসভাৰ মজিয়াত স্থান পাইছিল, তাত সাংঘাতিক আলোচনা হ'ল, কিন্তু ৰিজাল্ট এই শূন্যটো। আৰু এতিয়া চাওক এই স্ক্ৰীনশ্বটখন, আজিৰ পৰা কেইদিনমান পূৰ্বে অসমীয়া প্ৰতিদিনৰ ডিজিটেল পেজটোত হৰেণ মহন্ত সম্পৰ্কে এই বাতৰিটো প্ৰকাশ হৈছিল। এখন ভাল প্ৰতিবেদন আছিল আৰু প্ৰতিবেদনখন যুগুত কৰিছিল এগৰাকী সৎ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈ ডাঙৰীয়াই। তেখেতে চৰ্দাৰ কোন শীৰ্ষক এই প্ৰতিবেদনখনত সিন্ডিকেটৰ সকলোবোৰ কথা তুলি ধৰিছিল আৰু হৰেণ মহন্ত সম্পৰ্কত একাধিক তথ্য তেওঁ প্ৰকাশ কৰিছিল। কিন্তু কি হ'ল, তাৰ পিছত সেই পেজটোৰ পৰা ডিলিট হ'ল এই নিউজটো। কিয় ডিলিট কৰা হ'ল, কাৰ নিৰ্দেশত ডিলিট কৰা হ'ল, জয়ন্ত বৰুৱা ডাঙৰীয়া আপুনি স্পষ্ট কৰক। আমি এইটোৱে বুজিছো, অসমৰ সাধাৰণ জনতাই এইটোৱে বুজিছে আপোনালোকে মেনেজ হৈছে, হয়তো আপোনালোকে সুদীৰ্ঘ দিন ধৰি এই সিন্ডিকেট চক্ৰৰ পৰা ধন লৈ আছে, যাৰ কাৰণে এই বাতৰিটো ডিলিট কৰিবলৈ আপোনালোকে বাধ্য হ'ল আৰু বিনিময়ত এগৰাকী সৎ সাংবাদিকৰ ভাৱমূৰ্তি আপোনালোকে নষ্ট কৰিলে। আৰু এইবাবেই বৰ্তমান সময়ত অসমৰ সাংবাদিকসকলক ৰাজনৈতিক নেতাই হওক বা সাধাৰণ জনতাই হওক মূল্য দিব নোখোজে, একমাত্ৰ মালিকসকলৰ এই অৱস্থাৰ বাবে, এই স্থিতিৰ বাবে। ডিকে বিভেক্টে এটা কথা আৰু স্পষ্ট কৰি দিওঁ, স্বাধীন প্ৰতিদিন বা স্বাধীন মানে প্ৰতিদিন কাকতখনৰ প্ৰথম পৃষ্ঠাতে হওক বা প্ৰতিদিন চেনেলতে হওক অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ দুৰ্নীতিৰ এটা বাতৰিও দেখা নাপায়। কিয়? মানে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিভাগত এটাও কতো দুৰ্নীতি সংঘটিত হোৱা নাই নেকি, নে অন্য কিবা আপোনালোকৰ বুজাবুজি অংক? আৰু মন কৰিছো শেহতীয়াভাৱে এগৰাকী বিশেষ মন্ত্ৰীক আপোনালোকে ধৰি আছে, ভাল কথা, কোনোবাই দুৰ্নীতি কৰে অন্যায় কৰে তেওঁক ধৰিব লাগে, কিন্তু বাকীবোৰক নধৰাৰ কাৰণ কি? নে কৰবাত বুজাবুজি অভাৱৰ বাবে, কৰবাত আপোনালোকৰ অংক নিমিলাৰ বাবে এগৰাকী নিৰ্দিষ্ট মন্ত্ৰীক টাৰ্গেট কৰিছে? কিয়? এই কথাবোৰ স্পষ্ট কৰিব লাগিব। অসমৰ সাধাৰণ জনতা আপোনালোকক চাই আছে, কাৰণ সুদীৰ্ঘ দিন ধৰি আপোনালোকে অসমীয়া জাতীয়তাবাদৰ যিখন তেজাল পতাকা তুলি ধৰিছিল সেইখন এতিয়া নাই, আপোনালোকে আঁঠু কাঢ়ি দিছে, আত্মসমৰ্পণ কৰিছে। আপোনালোকে জাতীয়তাবাদৰ নামত যি এক সবল শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল এতিয়া নাই, এতিয়া নেদেখো। এতিয়া আপোনালোকে সিন্ডিকেটৰ বাতৰি প্ৰকাশ কৰিব নোৱাৰে, নিৰ্দিষ্ট কিছুমান মন্ত্ৰীৰ লগত বুজাবুজি কৰি আপোনালোকে গোপনে সিন্ডিকেটৰ লগত সম্পৰ্ক ৰখা বুলি আমি সন্দেহ প্ৰকাশ কৰিছো। আৰু যদি নহয় প্ৰমাণ কৰক। প্ৰমাণনো কেনেকৈ কৰিব? কাৰণ সুদীৰ্ঘ দিন ধৰি আমি লক্ষ্য কৰিছো আপোনালোকৰ কাকতত সিন্ডিকেটৰ বাতৰি নাই। কোনোবা যদি নেতাই কয় সেই কোৱা কথাখিনিয়ে বাতৰি হয়। আপোনালোকে নিজাববীয়াকৈ কোনোদিন অনুসন্ধানমূলক ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰকাশ কৰা নাই। কিয়? আৰু এই হৰেণ মহন্তৰ বিষয়টোই এই সন্দেহ অধিক গাঢ় কৰি তুলিছে। হৰেণ মহন্তৰ এই বাতৰিটো ডিলিট হোৱাৰ কাৰণটো আপোনালোকে অসমৰ সাধাৰণ জনতাক জনাব লাগিব। আৰু প্ৰিয় দৰ্শক, প্ৰত্যেকে জানে বৰ্তমান অসমত পুষ্পাৰাজৰ ভূমিকাত অৱতীৰ্ণ হৈছে হৰেণ মহন্ত। তেওঁ সকলোকে মেনেজ কৰে, তেওঁ ৰাজনৈতিক নেতা, মিডিয়া চবকে মেনেজ কৰি আছে। এটা ভালো কথা দিয়কচোন, ভাল লগা কথা, মহন্ত উপাধিৰ লোকে সিন্ডিকেট চলাই আছে, ভাল কথা। আগতেতো আব্বাছ, কোনোবা চুলতান এই টাইপৰ মানুহে চলাই আছিল, গতিকে এতিয়া অসমীয়া এগৰাকীয়ে চলাইছে, ভালেই কথা, চৰকাৰৰ কাৰণে ভাল কথা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে এই কথাটোৱে কৈছিল যে এতিয়া মহন্তৰ নাম এইবিলাকত অন্ততঃ জড়িত হৈছে, ভাল কথা। সেয়ে আমাৰ কথাটো হ'ল, আমি যে ইমান দিন কৈ আহিছো যে অসমৰ সংবাদ মাধ্যমসমূহে সিন্ডিকেটৰ ধন পায়, আৰু এই কথাটো অসমীয়া প্ৰতিদিনৰ ডিলিট হোৱা স্ক্ৰীনশ্বটে অধিক গাঢ় কৰি তুলিছে আৰু এক ধৰণৰ প্ৰমাণ কৰি দিছে। গতিকে প্ৰিয় দৰ্শক, এই কথাবোৰ আমি কমেই, এইকাৰণে কম, একাংশ মালিকৰ কাৰণে অসমৰ সাংবাদিকৰ আজি এই অৱস্থা।
মালিকসকলে বিভিন্ন ধৰণে খোৱে বাৱে সম্পত্তি কৰে মালিকসকলে আপোনাৰ নামে বেনামে বিভিন্ন অনুষ্ঠানৰ নামত সম্পত্তি কৰে আৰু তেওঁলোকে ভাল মানুহ হয় তেওঁলোককে বঁটা বাহন দিয়ে তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট অতিথি মুখ্য অতিথি হয় গতিকে ডিকে ভেক্টৰ কথা হ'ল এই যে মানুহবোৰে মুখা পিন্ধে সৎ মানুহৰ মুখা ভদ্ৰলোকৰ মুখা এই মুখাবোৰ খুলি দিয়াই হ'ল আমাৰ দায়িত্ব আৰু ইয়াৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমি প্ৰস্তুত ধন্যবাদ